কোনো ৰাজনৈতিক দলৰ মতে উঠা বহা নকৰে এপিএমচিয়ে। বাক্সাৰ কালপানীত এপিএমচিৰ কৰ্মী আৰু ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান। সভাত উপস্থিত থাকে এপিএমচিৰ সভাপতি টাইছন হুছেইন। বাক্সা জিলাৰ শালপাৰী মহকুমাৰ অন্তৰ্গত কালপানীত কালি এপিএমচিৰ কৰ্মী আৰু ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এপিএমচিৰ সভাপতি টাইছন হুছেইনে অংশগ্ৰহণ কৰা সভাত কেইবাগৰাকীও এপিএমচিৰ শীৰ্ষ নেতাইও অংশগ্ৰহণ কৰে। সভাৰ অন্তত এপিএমচিৰ সভাপতি টাইছন হুছেইনে কয়, কোনো ৰাজনৈতিক দলৰ মতে এপিএমচিয়ে উঠা বহা নকৰে। নিৰ্বাচনৰ আগতেই হওক বা পিছতেই হওক এপিএমচিয়ে বিটিচি অঞ্চলৰ মাটিৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণকে আদি কৰি যিখিনি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ দাবী কৰিয়েই যাব। বিটিচিত কোন চৰকাৰ আহে অথবা নাহে তালৈ আমাৰ মনোনিৱেশ নাই। মুঠতে আমাৰ জনগণৰ নিৰাপত্তাৰ দাবীত আমাৰ সংগ্ৰাম চলি থাকিব। ৰঞ্জিত বসুমতাৰীয়ে এপিএমচিক যি তুচ্ছতাচ্ছিল্য কৰিছিল, ইয়াৰ প্ৰত্যুত্তৰ এপিএমচিৰ 10 লক্ষ ৰাইজে অনাগত সময়ত দিব। এনেদৰে মন্তব্য কৰে এপিএমচিৰ সভাপতি টাইছন হুছেইনে। এপিএমচি জন্ম লগ্নৰে পৰা বিটিচি অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। দীঘলীয়া সময় এপিএমচিয়ে বিটিচি অঞ্চলৰ অকল সংখ্যালঘু মুছলমান নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতিৰ জনগণৰ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। আজিৰ তাৰিখতো এপিএমচিয়ে ধাৰাবাহিকভাৱে এই বিটিচি অঞ্চলত ভূমিৰ অধিকাৰ বিচাৰি আমি কিন্তু আন্দোলন আগবঢ়াই আনিছো। আজি আপোনালোক আটাই জানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, সাজমাটিৰ নামত, এই অঞ্চলত বিভিন্ন ফৰেষ্টলেণ্ডৰ নামত এই অঞ্চলত হাজাৰ হাজাৰ জনগণক এই বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। আৰু এই জাননী জাৰি কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে এপিএমচিয়ে ধাৰাবাহিক আন্দোলন, ৰাজপথত আন্দোলন আগবঢ়াই আনিছো। মানে গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি এই বিষয়ে কিন্তু দ্বাৰস্থ হৈছো। তদুপৰি আপোনালোক আটাই জানে যে এই বিটিচি অঞ্চলটোত বৰ্তমান সময়ত বিটিচিৰ যিখন ইউপিপিএল, বিজেপি, জিএছপি নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে। আৰু ইতিমধ্যে আমি এপিএমচিয়ে অভিযোগ উত্থাপন কৰি থৈ আহিছো যে বিটিচিত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা বিটিচি অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে। আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই বিটিচি অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ, সেই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল, চিঠা নামজাৰি কৰিব পাৰিছিল, সেই কামখিনি লৈ এতিয়া তেওঁলোকে বিটিচিলৈ যাব লগা হয়, কোকৰাঝাৰলৈকে যাব লগা হয়। আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান বিটিচি চৰকাৰখনে পেলাই ৰাখিছে। আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিক আন্দোলন কৰিছো। কাৰণ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত বিটিচিত যি আজি প্ৰায় অৰ্ধসহস্ৰাধিক মানুহক উচ্ছেদৰ জাননী দিছে, তাত কলিতা জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে। আৰু যি লাখ পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ জাননী দিবলৈ চৰকাৰখনে যি আয়োজন কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই নিশ্চয় তাত আপোনালোকে গম পাব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত অৱস্থাত আছে। আনডিভাইডেড গোৱালপাৰা জিলাৰ বাহিৰে বাকী জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ, তেখেতসকলো অসুৰক্ষিত। তো আজিৰ তাৰিখত এই বিটিচি অঞ্চলৰ জনগণে যি যুগ যুগ ধৰি যি ভূমিৰ সমস্যাক লৈ যুঁজি আহিছে, সেই সমস্যাক লৈ আজিৰ তাৰিখতো আমি যুঁজি থাকিব লগা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যেতিয়া বিটিচিত অধিষ্ঠিত হৈছিল, অধিষ্ঠিত হোৱাৰ পূৰ্বে এই বিটিচি অঞ্চলৰ জনগণৰ যিখিনি মানুহৰ মেধি পট্টা নাই, যিখিনি মানুহৰ আজি ভূমিৰ অধিকাৰ নাই, সেই মানুহখিনিক 3 মাহৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আজি পাপ লুটি মাৰিলে আৰু বিটিচি অঞ্চলৰ লক্ষ লক্ষ জনগণক বিটিচিৰ পৰা খেদি পঠোৱাৰ ষড়যন্ত্ৰ কৰিলে। সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে এই লোকসভা নিৰ্বাচনত এই বিটিচি অঞ্চলৰ ৰাইজে, বিশেষকৈ কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিৰ জনগণে নিজৰ এই নিৰ্বাচনক অকল নিৰ্বাচন হিচাপে লোৱা নাই, নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ হিচাপে গণ্য কৰিছে। আজি শালবাৰী কালপানীত এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে বিটিচি চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই বিটিচিত বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালক যিখিনি ঠাইত বসবাস কৰি আছে, সেই ঠাইতে মেধি পট্টা প্ৰদান কৰা হওক। ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যিখিনি মানুহৰ ভূমিৰ পট্টা নাই, বাসস্থান নাই, সেই মানুহখিনিক ভূমি আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব চৰকাৰ। আৰু এই দায়িত্ব পালন কৰাত প্ৰমোদ বড়ো ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে। প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি, সেই কথা ইতিমধ্যে বিটিচিৰ জনগণে বুজি পাইছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি বিটিচি অঞ্চলৰ জনগণক আজি ইমান বছৰ ঠগিছিল, একেই পথেৰে প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু অগ্ৰসৰ হৈছে। নাই, এপিএমচিও এটা এনেকুৱা সংগঠন নহয়, ইতিমধ্যে আমি আগতেই কৈছো যে গোটেই বছৰটো আমি আন্দোলন কৰি আহিছো আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে থাকিম। আজি আপোনালোক আগৰ সন্মুখত যিখিনি বক্তব্য দিছো ভূমিৰ অধিকাৰক লৈ,
আজিৰ পৰা 6 মাহ আগতে ABMCয়ে যিখিনি বক্তব্য দিছিল সেইখিনি কথাই আজি কৈছো। তাৰমানে নিৰ্বাচন অহা কাৰণে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে ABMC মনে মনে থাকিব লাগে, কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে ABMC কথা ক'ব লাগে। আচলতে কোনো ৰাজনৈতিক দলৰ কথা বতৰা মতে ABMC বিগত দিনত উঠাব পৰা নাই, ভৱিষ্যত দিনতো উঠাব নকৰে। ABMCয়ে নিৰ্বাচনৰ আগতেই হওক নিৰ্বাচনৰ পিছতে হওক এই অঞ্চলৰ জনগণৰ মাটিৰ অধিকাৰ গোষ্ঠী সংঘৰ্ষত যিবিলাক ব্যক্তি ক্ষতিগ্ৰস্ত হৈছিল সেই পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ ব্যৱস্থাকে আদি কৰি যিখিনি মৌলিক দাবী লৈ ইতিমধ্যে সংগ্ৰাম আগবঢ়াই আনিছে এই সংগ্ৰাম আগবঢ়াই লৈ যাব। BTCত কোন চৰকাৰ আহিছে, প্ৰমোদ বড়ো আহিছে, আগতে হাগ্ৰামা মহিলাৰী আছিল, অনাগত দিনত আৰু কোনোবা আহিব, কিন্তু এটা কথা ঠিক ABMCয়ে নিজৰ সংগ্ৰামী চৰিত্ৰ অটুট থাকি এই BTC অঞ্চলৰ জনগণৰ মাজত থাকি এই জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰাম আগবঢ়াই লৈ যাব। এখন ৰাজহুৱা সভাত আপোনাক দালাল বুলি ৰঞ্জিত বসুমতাৰীয়ে ব্যাখ্যা কৰিছিলে। চাওক, ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা তেখেতৰ মন্তব্যটো ময়ো শুনিছো। ইতিমধ্যে তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ আমি ABMCৰ কেন্দ্ৰীয় সমিতিয়ে দিব বিচৰা নাই। আমাৰ ABMCৰ জিলা সমিতিসমূহে তেওঁৰ মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দিছে। যিহেতু আপুনি প্ৰশ্নটো সুধিছে মই কথাখিনি কওঁ। আজি BTC অঞ্চলৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ নটিচ দিছে। ABMCয়ে BTC চৰকাৰখনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে, ৰাজপথত আন্দোলন কৰিছে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি দ্বাৰস্থ হৈছো। এই BTC অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ যুঁজিবলৈ ABMCয়ে সংগ্ৰাম কৰি আহিছে। আৰু তাৰ কাৰণে কোনোবা প্ৰাক্তন NDFB নেতা ৰঞ্জিত বসুমতাৰীৰ ভাবুকি, ৰঞ্জিত বসুমতাৰীৰ তুচ্ছ তাচ্ছল্যক আমি কোনোদিনে গুৰুত্ব দিয়া নাই। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নেতৃত্বাধীন NDFBয়ে যেতিয়া হাতত অস্ত্ৰ লৈ আন্দোলন কৰি আহিছিল সেই সময়তো ABMCয়ে একেই আৱাজেৰে একে কণ্ঠেৰে এনেকে আমি জনগণৰ ভূমিৰ অধিকাৰৰ কথা কৈ আছিলো। আৰু আজিৰ তাৰিখত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া BTCৰ কিবা ডিপাৰ্টমেণ্টৰ EM চাগে লেণ্ড ৰেভিনিউ, আজিও আমি একে সুৰেৰে কথাখিনি কৈছো। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আচলতে নিজৰ মন্তব্যৰে এটা জাতীয় সংগঠনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে এই মন্তব্যৰ দ্বাৰা আচলতে BTC অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ আৱেগত কিন্তু আঘাত দিছে। কাৰণ এই BTC অঞ্চলত বিভিন্ন জৰুৰীকালীন সময়ত বিভিন্ন সংঘাতৰ সময়ত এই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল, কোনো ফেৰেংগা থিয় হৈ থকা নাছিল, ABMC থিয় হৈ আছিল। আৰু সেই ABMCক আজি ৰঞ্জিত বসুমতাৰীয়ে ৰূপে ফেৰেংগাই যি অপমান কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPBL দলে যি অপমান কৰিছে, ইয়াৰ অপমানৰ প্ৰত্যুত্তৰ মই টাইচন হুছেইনে দিব নালাগে, এই প্ৰত্যুত্তৰ BTC অঞ্চলৰ 10 লক্ষ সংখ্যালঘু ৰাইজে অনাগত সময়ত দিব। News Desk Report, Such the Reality.